Hello dear learners, সকলে ভালে আছে তো আজিৰ এটা মোস্ট ইম্পৰ্টেন্ট টপিক হৈছে আসাম হিষ্টৰী অসমৰ ইতিহাস যেটো আছে অসমৰ ইতিহাসৰ ওপৰত কেইটামান খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লৈ আপোনালোকৰ আগত হাজিৰ হৈছো তো আশা কৰো আপোনালোকে ভিডিওটো সম্পূৰ্ণলৈকে চাব স্কিপ নকৰাকৈ চাব তেনেহলে আপোনালোকে গোটেইখিনি বুজি পাব আৰু আজি যেটো পাৰ্ট 5 আগৰ এটা পাৰ্ট আছে হেকেটা পাৰ্ট ওয়াইজ আপোনালোকৰ ইণ্ডিয়ান হিষ্টৰী আসাম হিষ্টৰী গোটেইকেইটা হিষ্টৰীৰ বিষয়ে মই মোৰ প্লেলিষ্ট টেকনিক্যাল ইনফো চেনেলৰ প্লেলিষ্টত দিয়া আছে আপডেট দিয়া আছে আপোনালোকে তাৰ পৰা চাব পাৰিব তো বলক ভিডিওটো আৰম্ভ কৰো তো আজি ফাৰ্স্ট কোৱেশ্চন হৈছে আৰু এটা লগত কথা কৈছো যে যি সকল নতুন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওসমূহ আপোনালোকৰ বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে তো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে যে অসমৰ পুৰণি নাম কি আছিল অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষ আৰু এই প্ৰাগজ্যোতিষৰ ৰাজধানী যেটো আছিল এটা আছিল প্ৰাগজ্যোতিষপুৰ এটা মনত ৰাখিব কনফিউজ নলব আৰু কি হৈছে প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ মনত ৰাখিব নেক্সট আছে প্ৰাগজ্যোতিষ ৰাজ্যৰ বড়ো জনগোষ্ঠী লোকসকলক কি বুলি কোৱা হৈছিল কিৰাত বুলি কোৱা হৈছিল কি কোৱা হৈছিল যে বড়ো জনজাতিৰ যি সকল লোক আছিল হেতক কিৰাত বুলি কোৱা হৈছিল মনত ৰাখিব নেক্সট কোৱেশ্চন আছে ভিডিওটো অলপ খৰখেদা কৰি আছো আপোনালোকে যদি অসুবিধা হয় তেনেহলে ভিডিও পজ কৰি লব স্ক্ৰিনশ্বট কৰি ৰাখিব কোৱেশ্চন নম্বৰ 4 আছে যে প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথমজন ৰজা কোন আছিল প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ প্ৰথম ৰজা আছিল মহিৰংগ দানৱ মনত ৰাখিব নেক্সট আছে দানৱ বংশৰ আদি ৰজা কোন আছিল আদি ৰজা বা প্ৰথম ৰজা আছিল মহিৰংগ দানৱ মনত ৰাখিব নেক্সট আছে নৰকাসুৰে বিয়াৰ প্ৰস্তাৱ দিয়া দেৱী গৰাকীৰ নাম কি আছিল নৰকাসুৰে বিয়াৰ প্ৰস্তাৱ দিয়া দেৱী গৰাকী আছিল কামাখ্যা দেৱী মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 7 আছে প্ৰাগজ্যোতিষপুৰত হিন্দু ৰাজ্য স্থাপন কৰা ৰজাজন কোন আছিল প্ৰাগজ্যোতিষ ৰাজ্যত হিন্দু ৰাজ্য হিচাপে স্থাপন কৰিবৰ কাৰণে কোনে চেষ্টা কৰিছিল একাত হৈছে নৰকাসুৰ মনত ৰাখিব নৰকাসুৰ নেক্সট আছে বৌম বংশ কোনে প্ৰতিষ্ঠা কৰিছিল বৌম বংশ প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰে কৰিছিল মনত ৰাখিব নেক্সট কোৱেশ্চন আছে নৰকাসুৰক কোনে বধ কৰিছিল নৰকাসুৰক ভগৱান শ্ৰীকৃষ্ণই বধ কৰিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 10 আছে দানৱ বংশৰ শেষ ৰজা কোন আছিল দানৱ বংশৰ শেষ ৰজা আছিল গটকাসুৰ মনত ৰাখিব নেক্সট কোৱেশ্চন গটকাসুৰক কোনে বধ কৰিছিল গটকাসুৰক বধ কৰিছিল বিদেহৰ নৰকে বধ কৰিছিল নেক্সট আছে গটকাসুৰক বধ কৰি দানৱ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল গটকাসুৰক বধ কৰি দানৱ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল বিদেহৰ নৰকে কৰিছিল মনত ৰাখিব নেক্সট আছে নৰকৰ বংশক আন কি নামেৰে জনা যায় নৰকৰ বংশক বৌম বংশ বুলিও জনা যায় মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 14 আছে যে ভগদত্ত কাৰ পুত্ৰ আছিল ভগদত্ত আছিল নৰকৰ পুত্ৰ ভগদত্ত আছিল নৰকৰ পুত্ৰ মনত ৰাখিব নেক্সট কোৱেশ্চন মৰাং পৰ্বত কত অৱস্থিত এই মৰাং পৰ্বত যে আছে এই মৰাং পৰ্বত কত অৱস্থিত গুৱাহাটীৰ বেলতলাত অৱস্থিত মনত ৰাখিব কোৱেশ্চন নম্বৰ 16 আছে গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনে খনন কৰিছিল গুৱাহাটীৰ দীঘলী পুখুৰীটো খনন কৰিছিল ভগদত্তই খনন কৰিছিল মনত ৰাখিব নেক্সট কোৱেশ্চন উষা দেৱীক বা উষা কোন আছিল হাউ ইজ উষা কোন আছিল বান ৰজাৰ জীয়ৰী আছিল উষা নেক্সট আছে 19 নাম্বাৰ
শ্রীকৃষ্ণর নাতি নাম 18 নম্বৰত কি কৰিছে মিস্টেক হৈছে বাই মিস্টেক 18 নম্বৰত আছে 19 নম্বৰত আছে শ্রীকৃষ্ণৰ নাতি নাম কি আছিল শ্রীকৃষ্ণৰ যে নাতি আছিল গ্র্যান্ডসনৰ নাম কি আছিল গ্র্যান্ডসনৰ নাম আছিল অনিৰুদ্ধ আৰু এই অনিৰুদ্ধ আছিল উষাৰ স্বামী মনত ৰাখিব উষাৰ স্বামী এনেকৈ আহিব পাৰে যে উষাৰ স্বামী কোন আছিল অনিৰুদ্ধ আছিল আৰু অনিৰুদ্ধ আছিল শ্রীকৃষ্ণৰ নাতি মনত ৰাখিব আজি লাষ্ট কোৱেশ্চন অৰ্থাৎ কোৱেশ্চন নম্বৰ 20 কোনখন অসমীয়া নাটকত অনিৰুদ্ধ আৰু উষাৰ কাহিনী পোৱা যায় কুমাৰ হৰণত অনিৰুদ্ধ আৰু উষাৰ কাহিনী পোৱা যায় অসমীয়া নাটক অনিৰুদ্ধ আৰু উষাৰ কাহিনী পোৱা যায় অসমীয়া নাটকত এটো হৈছে কুমাৰ হৰণ মনত ৰাখিব তো আজিৰ এটো লাষ্ট কোৱেশ্চন আছিল আশা কৰো আপোনালোকে ভিডিওটো খুব ভালে পাইছে ভিডিওটো শেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে আৰু ভিডিওটো চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো আগন্তুক ভিডিওসমূহ আপোনালোকে পাবলৈ হলে মোৰ প্লেলিষ্টত গৈ তাৰ পৰা ভিডিওসমূহ আপোনালোকে নিজৰ কন্টেন্ট ওয়াইজ যিখিনি আপোনালোকৰ দৰকাৰ সেইখিনি চাব পাৰিব তো আজি এখিনি আছিল তো আজিৰ কাৰণে বিদায় মাগিছো ধন্যবাদ